মই এপলিনাৰ এই মুহূৰ্তত লৈ আহিছে এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে আহোম মৰাণ মটক কোচ ৰাজবংশী আদি সকলোৰে বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী লোকে এতিয়া লাভ কৰিব ভূমিৰ পট্টা বসুন্ধৰা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী ভূমিহীন লোককে এতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ ঘোষণা এতিয়া ভূমি পট্টা প্ৰদান সন্দৰ্ভত মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশীলৈ ডাঙৰ খবৰ প্ৰতিগৰাকী ৰাজ্যৰ জাতি আদিবাসী অনুসূচিত জনজাতি সকলোৱে লাভ কৰিব এতিয়া ভূমিৰ পট্টা ট্ৰাইবেল বেল্ট হলেও জনজাতীয় লোকে লাভ কৰিব সুৰক্ষা মৰাণ মটক আহোম চুতীয়া আৰু কোচ ৰাজবংশী এই সকল লোককো এতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব শীঘ্ৰে কোনো ধৰণৰ নথি পূৰ্বৰ নথিপত্ৰ নোহোৱাকৈ লাভ কৰিব নথি কোচ ৰাজবংশী লোকসকলক মাটিৰ পট্টা পাবৰ বাবে এতিয়া যোগ্য বিবেচিত হ'ব ধেমাজি ৰাইজক ৩৮,০০০ লোকক দিয়া হৈছে ইতিমধ্যে ভূমিৰ পট্টা আৰু ভূমিৰ পট্টা বিতৰণ কৰি মুখ্যমন্ত্ৰীৰ এই মন্তব্য ৩৮,০০০ ধেমাজিৰ লোককে ভূমিৰ পট্টা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মন্তব্য আগবঢ়াইছে মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী সকলোলৈও এবাৰ ডাঙৰ খবৰ দিছে বসুন্ধৰা আঁচনিৰ জৰিয়তে এতিয়া প্ৰতিগৰাকী লোকে লাভ কৰিব ভূমিৰ পট্টা যিসকল লোকে বসুন্ধৰা ২ আঁচনিৰ জৰিয়তে আবেদন কৰিছিল তেওঁলোকে ভূমিৰ পট্টা পাবলৈ সক্ষম হোৱা নাছিল কিন্তু এইবাৰ তেওঁলোকৰ বাবে ভাল খবৰ আগবঢ়াইছে মৰাণ মটক আহোম চুতীয়া সকলোৱে লাভ কৰিব ভূমিৰ পট্টা কোচ ৰাজবংশী লোকসকলেও মাটিৰ পট্টা পাবৰ বাবে এবাৰ যোগ্য বিবেচিত হ'ব ট্ৰাইবেল বেল্ট হলেও এতিয়া জনজাতীয় লোকে লাভ কৰিব সুৰক্ষা যিসকল মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী লোকসকলে এবাৰ মাটিৰ পট্টা পাবৰ বাবে যোগ্য বিবেচিত হ'ব বুলি মন্তব্য কৰিছে আৰু ধেমাজিত ইতিমধ্যে ৩৮,০০০ লোকক ভূমিৰ পট্টা প্ৰদান কৰিছে আৰু ভূমিৰ পট্টা প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে আৰু শীঘ্ৰে আৰম্ভ হ'ব ৰাজ্যত মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে এতিয়া নতুন ৰূপত আহিব মিছন বসুন্ধৰা 3.0 এতিয়া নতুন ৰূপত আহিব আৰু এই আঁচনিৰ জৰিয়তে এতিয়া চাহ জনজাতি আদিবাসী জনজাতি অনুসূচিত জাতি ওবিসি মূৰ্খা পৰিয়ালসকলক এতিয়া ৩টা প্ৰজন্মৰ নথিপত্ৰ নিবিচাৰে পূৰ্বতে যিদৰে মাটিৰ পট্টা প্ৰদানৰ কাৰণে পূৰ্বৰ নথিপত্ৰৰ প্ৰয়োজন হৈছিল ঠিক এতিয়া আৰু তেনেধৰণে কোনো ধৰণৰ প্ৰয়োজন নহব বসুন্ধৰা 3.0 নতুন ৰূপত আৰু সহজ কৰি দিয়া হ'ব প্ৰতিগৰাকী লোকে ভূমিৰ পট্টা লাভ কৰিব পৰাকৈ আৰু এই সকল লোকক পৰিয়ালক এতিয়া পুনে মাটিৰ নিষ্পত্তি প্ৰদান মাটিৰ যি নিষ্পত্তি থাকে ভূমি সংক্ৰান্তীয় যিসমূহ খেলিমেলি থাকে সকলো খেলিমেলি দূৰ কৰি দিয়া হ'ব আৰু ইয়াৰ ফলত এতিয়া ধেমাজিত মাটিৰ পট্টা লাভ নকৰা আবেদনকাৰীসকলেও লাভ কৰিব প্ৰতিগৰাকী লোকে এতিয়া লাভ কৰিব মাটিৰ পট্টা কেৱল ধেমাজিবাসী বুলিয়ে নহয় সমগ্ৰ ৰাজ্যতে এতিয়া এনচি হিলছৰ লোকসকলকো মাটিৰ পট্টা দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মুঠতে প্ৰতিগৰাকী দেশৰ সকলো ৰাজ্যৰ সকলো জনসাধাৰণে যাতে সকলো জাতি জনজাতি অনুসূচিত জনজাতি সকলোৱে যাতে লাভ কৰে ভূমিৰ পট্টা তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ সিদ্ধান্ত লৈছে ইটোৰ পিছত সিটো বৃহৎ ঘোষণা কৰিছে আৰু এবাৰ বসুন্ধৰা আঁচনিত যেহেতু লৈ অনা হৈছিল যাতে কোনো মধ্যস্থতাকাৰী অবিহনে সকলোৱে যাতে অনলাইন মাধ্যমেৰে ভূমিৰ পট্টাৰ বাবে আবেদন কৰিব পাৰে আৰু সকলোৱে যাতে ভূমিৰ পট্টা লাভ কৰে আৰু ঠিক এইবাৰ একেধৰণে দিয়া হৈছে সেই বসুন্ধৰা 3.0 কিন্তু বসুন্ধৰা 3.0 এক নতুন ৰূপত আহি আছে আৰু এই বসুন্ধৰা 3.0ৰ জৰিয়তে এতিয়া সকলো লোকে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব যিসকল লোকে পূৰ্বতে বসুন্ধৰা 2ৰ জৰিয়তে ভূমিৰ পট্টা লাভ কৰা নাছিলে সেই সকল লোকেও এতিয়া ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ব আৰু বিশেষকৈ ট্ৰাইবেল বেল্ট হলেও এতিয়া প্ৰতিগৰাকী লোকে লাভ কৰিব ভূমিৰ পট্টা মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী লোকসকলেও এতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব আৰু ধেমাজি ৰাইজক মুঠতে ৩৮,০০০ লোকক ভূমিৰ পট্টা প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ভাষ্য আগবঢ়াইছে ভূমিৰ পট্টা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াম ট্ৰাইবেল বেল্ট হলেও জনজাতীয় লোকসকলক আমি সুৰক্ষা দিম লগত মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী সকলেও মাটিৰ পট্টা পোৱাৰ বাবে তেওঁলোকেও যোগ্য বুলি বিবেচনা হ'ব শদিয়া লখিমপুৰ ধেমাজি জিলাত ইয়াৰ পৰা বহুত অসমৰ খিলঞ্জীয়া লোক উপকৃত হ'ল আৰু জনজাতীয় লোকসকলৰ হাততো মাটিৰ পট্টা নাছিল আমি ভূমি আইন সংশোধন কৰিলো জনজাতীয় লোকসকলক ৬০ বিঘা পৰ্যন্ত মাটি আমি লবৰ বাবে অনুমোদন জনালো আৰু তাৰ ফলত আজি ধেমাজি জিলাত আমি ৩৮,০০০ ৰাইজক পট্টা দিব পাৰিছো মিছন বসুন্ধৰা 2 ইয়াতো বহুত ব্যক্তিয়ে
মাটিৰ পট্টা এতিয়াও পাব বাকী আছে কাৰণ চৰকাৰী নিয়ম নীতিৰ কাৰণে আমি মিছন বসুন্ধৰা 2ত আবেদন অনুসাৰে আমি মাটিৰ পট্টা দিব পৰা নাছিলো ধেমাজিত ৭,০০০ লোকেহে মাটিৰ পট্টা পাইছিলে ধেমাজি টাউনৰ কাষৰ ৫,০০০ মানুহে আইন অনুসৰি মাটিৰ পট্টা পোৱাৰ বাবে বিবেচিত হোৱা নাছিল কাৰণ তেওঁলোকে টাউনৰ মাটি বুলি মাটিখিনি ধৰি লোৱা কাৰণে মাটিৰ পৰিমাণ তেওঁলোকে যথেষ্ট কম পালেহেঁতেন আৰু সেই কাৰণে আবেদনবোৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছিল ৰণোজ পেগু ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ধেমাজিৰ বাবে টাউনৰ পৰিসীমা মাত্ৰ 1 কিলোমিটাৰলৈকে কমাই দিব লাগে যাতে বাকি মানুহখিনিয়ে মাটিৰ অধিকাৰ পাব পাৰে তাৰ ফলত ধেমাজি চহৰৰ চৌকাখৰ মানুহবিলাকো পৰিয়ালবিলাকো আজি এই মিছন বসুন্ধৰাৰ হিতাধিকাৰী হ'ব পাৰিলে প্ৰায় ৫,০০০ পৰিয়াল ইয়াত উপকৃত হ'ল ট্ৰাইবেল বেল্ট হলেও জনজাতীয় লোকসকলক আমি সুৰক্ষা দিম লগত মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী সকলেও মাটিৰ পট্টা পোৱাৰ বাবে তেওঁলোকেও যোগ্য বুলি বিবেচনা হ'ব হদিয়া লখিমপুৰ ধেমাজি জিলাত ইয়াৰ পৰা বহুত অসমৰ খিলঞ্জীয়া লোক উপকৃত হ'ল আৰু জনজাতীয় লোকসকলৰ হাততো মাটিৰ পট্টা নাছিল আমি ভূমি আইন সংশোধন কৰিলো জনজাতীয় লোকসকলক ৬০ বিঘা পৰ্যন্ত মাটি আমি লবৰ বাবে অনুমোদন জনালো আৰু তাৰ ফলত আজি ধেমাজি জিলাত আমি ৩৮,০০০ ৰাইজক পট্টা দিব পাৰিছো মিছন বসুন্ধৰা 2 ইয়াতো বহুত ব্যক্তিয়ে মাটিৰ পট্টা এতিয়াও পাব বাকী আছে কাৰণ চৰকাৰী নিয়ম নীতিৰ কাৰণে আমি মিছন বসুন্ধৰা 2ত আবেদন অনুসাৰে আমি মাটিৰ পট্টা দিব পৰা নাছিলো ধেমাজিত ৭,০০০ লোকেহে মাটিৰ পট্টা পাইছিলে ধেমাজি টাউনৰ কাষৰ ৫,০০০ মানুহে আইন অনুসৰি মাটিৰ পট্টা পোৱাৰ বাবে বিবেচিত হোৱা নাছিল কাৰণ তেওঁলোকে টাউনৰ মাটি বুলি মাটিখিনি ধৰি লোৱা কাৰণে মাটিৰ পৰিমাণ তেওঁলোকে যথেষ্ট কম পালেহেঁতেন আৰু সেই কাৰণে আবেদনবোৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছিল ৰণোজ পেগু ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ধেমাজিৰ বাবে টাউনৰ পৰিসীমা মাত্ৰ 1 কিলোমিটাৰলৈকে কমাই দিব লাগে যাতে বাকি মানুহখিনিয়ে মাটিৰ অধিকাৰ পাব পাৰে তাৰ ফলত ধেমাজি চহৰৰ চৌকাখৰ মানুহবিলাকো পৰিয়ালবিলাকো আজি এই মিছন বসুন্ধৰাৰ হিতাধিকাৰী হ'ব পাৰিলে প্ৰায় ৫,০০০ পৰিয়াল ইয়াত উপকৃত হ'ল ট্ৰাইবেল বেল্ট হলেও জনজাতীয় লোকসকলক আমি সুৰক্ষা দিম লগত মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী সকলেও মাটিৰ পট্টা পোৱাৰ বাবে তেওঁলোকেও যোগ্য বুলি বিবেচনা হ'ব হদিয়া লখিমপুৰ ধেমাজি জিলাত ইয়াৰ পৰা বহুত অসমৰ খিলঞ্জীয়া লোক উপকৃত হ'ল আৰু জনজাতীয় লোকসকলৰ হাততো মাটিৰ পট্টা নাছিল আমি ভূমি আইন সংশোধন কৰিলো জনজাতীয় লোকসকলক ৬০ বিঘা পৰ্যন্ত মাটি আমি লবৰ বাবে অনুমোদন জনালো আৰু তাৰ ফলত আজি ধেমাজি জিলাত আমি ৩৮,০০০ ৰাইজক পট্টা দিব পাৰিছো মিছন বসুন্ধৰা 2 ইয়াতো বহুত ব্যক্তিয়ে মাটিৰ পট্টা এতিয়াও পাব বাকী আছে কাৰণ চৰকাৰী নিয়ম নীতিৰ কাৰণে আমি মিছন বসুন্ধৰা 2ত আবেদন অনুসাৰে আমি মাটিৰ পট্টা দিব পৰা নাছিলো ধেমাজিত ৭,০০০ লোকেহে মাটিৰ পট্টা পাইছিলে ধেমাজি টাউনৰ কাষৰ ৫,০০০ মানুহে আইন অনুসৰি মাটিৰ পট্টা পোৱাৰ বাবে বিবেচিত হোৱা নাছিল কাৰণ তেওঁলোকে টাউনৰ মাটি বুলি মাটিখিনি ধৰি লোৱা কাৰণে মাটিৰ পৰিমাণ তেওঁলোকে যথেষ্ট কম পালেহেঁতেন আৰু সেই কাৰণে আবেদনবোৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছিল ৰণোজ পেগু ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ধেমাজিৰ বাবে টাউনৰ পৰিসীমা
মাত্ৰ 1 কিলোমিটাৰলৈকে কমাই দিব লাগে যাতে বাকী মানুহখিনিয়ে মাটিৰ অধিকাৰ পাব পাৰে। তাৰ ফলত ধেমাজি চহৰৰ চৌকাষৰ মানুহবিলাকো পৰিয়ালবিলাকো আজি এই মিছন বসুন্ধৰাৰ হিতাধিকাৰী হ'ব পাৰিলে। প্ৰায় 5,000 পৰিয়াল ইয়াত উপকৃত হ'ল।